যান বাহনৰ গৰাকীলৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। এতিয়াৰে পৰা ৰাজপথত ওলালে বিপদত পৰিব পাৰে যান বাহনৰ গৰাকী। আৰু এতিয়াৰে পৰা ফাষ্টেগ যিসকলৰ নাথাকে তেওঁলোকে দুগুণকৈ টোল টেক্স ভৰিব লাগিব। আৰু 1 আগষ্টৰ পৰা ফাষ্টেগৰ ক্ষেত্ৰত যান বাহনৰ ক্ষেত্ৰত বহুকেইটা নিয়মৰ সাল সলনি কৰা হৈছে। ফাষ্টেগক লৈ কি নতুন নিয়ম সলনি কৰা হৈছে সবিস্তাৰে এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে। আমি জনাইছোঁ যে ফাষ্টেগ নাথাকিলে এতিয়াৰে পৰা ভৰিব লাগিব দুগুণ কৰ। আৰু 1 আগষ্টৰ পৰা সলনি হ'ল বহুকেইটা নিয়ম। যান বাহনৰ গৰাকীলৈ আহিছে জৰুৰী খবৰ। ৰাজপথত বাহন চলালে পৰিব পাৰে বিপদত। আৰু 5 বছৰ পুৰণি হ'লে সলনি কৰিব লাগিব ফাষ্টেগ। বাধ্যতামূলক হ'ব 3 পৰা 5 বছৰ পুৰণি ফাষ্টেগৰ KYC। আৰু বাহনৰ পঞ্জীয়ন নম্বৰ চেচিছ নম্বৰ সংযুক্ত কৰিব লাগিব, আপলোড কৰিব লাগিব বাহনৰ সন্মুখ ভাগ আৰু কাষৰ ফটো। আমি পুনৰবাৰ জনাইছোঁ যিসকল লোকৰ ফাষ্টেগ নাই তেওঁলোক এতিয়া বিপদত পৰিব। টোল গেট পাৰ হওঁতে দিব লাগিব দুগুণকৈ টোল টেক্স। আৰু 1 আগষ্টৰ পৰা বহুকেইটা নিয়মৰ সাল সলনি কৰা হৈছে। আৰু ৰাজপথত বাহন চলালেই পৰিব পাৰে বিপদত। আৰু 5 বছৰ পুৰণি হ'লেই সলনি কৰিব লাগিব ফাষ্টেগ। আৰু বাধ্যতামূলক হ'ব 3 পৰা 5 বছৰ পুৰণি ফাষ্টেগৰ KYC। বাহনৰ পঞ্জীয়ন নম্বৰ চেচিছ নম্বৰ সংযুক্ত কৰিব লাগিব, আপলোড কৰিব লাগিব বাহনৰ সন্মুখ ভাগ আৰু কাষৰ ফটো। আৰু যিসকল লোকৰ ফাষ্টেগ নাই তেওঁলোকে এতিয়াৰে পৰা সাৱধান হওক আৰু ফাষ্টেগৰ যিসমূহ কাম আছে সেই কামসমূহ কৰি লওক। কাৰণ 1 আগষ্টৰ পৰা ফাষ্টেগৰ ক্ষেত্ৰত বহুকেইটা নিয়ম সলনি কৰা হৈছে। যদি আপোনাৰ ফাষ্টেগ 5 বছৰ পুৰণি তেন্তে আপুনি সলনি কৰিব লাগিব আপোনাৰ ফাষ্টেগ। আৰু লগতে 3 পৰা 5 বছৰ পুৰণি ফাষ্টেগৰ KYC কৰিব লাগিব, বাধ্যতামূলক কৰা হৈছে KYC। আৰু বাহনৰ পঞ্জীয়ন নম্বৰ চেচিছ নম্বৰ সংযুক্ত কৰিব লাগিব, লগতে আপলোড কৰিব লাগিব বাহনৰ সন্মুখ ভাগ আৰু কাষৰ ফটো।